Rakadisong pagtanang mo! Rakadisong pagtanang mo! Rakadisong pagtanang mo! Impact Longite! Pagtanang mo! Impact Longite! Impact Longite! CAN ditungkake! CAN ditungkake! Give and take policy ditungkake! Long live, long live, KCL long live! long live, long live, KCL long live! long live, long live. Rakadisong pagtanang mo! Pagtanang, pagtanang. KSL long live! Long live! Long live! SDC long live! Long live! Long live! SDC long live! Long live! Long live! KCL long live! Long live! Long live! KCL long Give and take policy ditungkake! Give and take policy ditungkake! Rakadisong pagtanang mo! Give and take policy ditungkake! Rakadisong pagtanang mo! Rakadisong pagtanang mo! Pagtanang! Impact Longite! 26 তারিখ খেপ ASDC KSA কেএনচিয়ে স্বায়ত্তশাসিত ৰাজ্য দাবী কমিটি কাৰ্বি ছাত্ৰ সন্থা আৰু লগতে KNCA কাৰ্বি নিমচু চিংথু ৰাচঙৰ আৰু লগতে ভাতৃপ্ৰতিম সংগঠনক লৈ আৰু ইয়াৰ লগতে ASDC ইউথ ফ্ৰণ্ট সকলোকে আমি ঐক্যবদ্ধভাৱে আজি ASDC কাৰ্যালয়ৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত আমি এটা গণ বিক্ষোভ মাছ ডেমনষ্ট্ৰেশ্যন আমি কাৰ্যসূচী লৈছোঁ লোৱাৰ একমাত্ৰ কাৰণটো হৈছে বিশেষকৈ বিগত 1986 চনৰ পৰা ASDC KSA কেএনচিৰ নেতৃত্বত অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এক স্বায়ত্ত শাসন 244 গঠনৰ স্বাৰ্থত বিগত 37 বছৰে আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আহিছোঁ আৰু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বহুতো চৰকাৰ গ'ল বহুতো আহিছে কিন্তু ইতিমধ্যে এতিয়ালৈকেও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে খালি ইলেকশ্যনৰ সময়ত এটা ইস্যু হিচাপে টুলছ হিচাপে ব্যৱহাৰ কৰি আহিছে তথাপিও ASDC KSA কেএনচিৰ নেতৃত্বত আমি ধাৰাবাহিকভাৱে নেৰানেপেৰাকৈ আমি সংগ্ৰাম কৰি আহিছোঁ স্বায়ত্ত শাসনৰ দাবীত আৰু ইয়াৰ লগতে আমি দাবী আকৌ 4টা চনত আমি সৃষ্টি কৰিছোঁ এটা হৈছে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ উলতি পলমে এইটো কৰিব লাগে আৰু ইয়াৰ লগতে তুলিৰাম ৰংহাঙলৈ এটা স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ তেখেতক আমি অনুৰোধ কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰেই হওক যিহেতু একেটাই চৰকাৰ একেটাই পাৰ্টি তেখেতে অসম চৰকাৰৰ যি চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ মহোদয়ক তেখেতৰ লগত আলোচনা কৰিব লাগে আলোচনা কৰি পেলাই এছেম্বলিৰ মজিয়াত বিধানসভাৰ মজিয়াত এটা ৰিজলিউশ্যন পাছ কৰিব লাগে গঠনৰ স্বাৰ্থত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ স্বাৰ্থত আৰু ইয়াৰ লগতে তিনিওটা দাবী আমি কৈছোঁ যে মেঘালয়ৰ অসম তথা কাৰ্বি আংলঙৰ যিটো বিবাদ এই বিবাদটো অনতিপলমে এইটো সৃষ্টি হ'ব লাগে কিন্তু ইয়াৰ বেচিছটো 1951 ভিত্তিত এইটো যিটো কনষ্টিটিউচনেল যিটো বাউণ্ডেৰী এইটো মনত ৰাখি পেলাই সেইটো সমাধান হ'ব লাগে আৰু ইয়াৰ লগতে অসম চৰকাৰে ইতিমধ্যে গিভ এণ্ড টেক দিয়া নিয়া লোৱা তেনেকুৱা ধৰণৰ যিটো লৈ আহিছে তাৰে আমি পুনৰ আমি দাবী কৰিছোঁ সেইটো হ'ব নালাগে আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ গিভ এণ্ড টেক যিটো পলিচি আৰু ইয়াৰ লগতে ইয়াত কাৰ্বি আংলঙত বহুতো ইয়াত বিদেশীৰ এটা
চৰাভূমিত এটা সৃষ্টি হৈছে, এতেকে বিদেশীবিলাকক এইটো খেদিব লাগে। আৰু ইয়াৰ লগতে যিটো UCC ইউনিফৰ্ম চিভিল কোড ইতিমধ্যে যিটো সৃষ্টি কৰিছে বা অসম বা ভাৰত চৰকাৰে ইতিমধ্যে যিটো কাৰ্যসূচী হাতত লৈছে বা স্কিম হাতত লৈছে, সেই ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগতে বিশেষকৈ জনজাতীয় লোকৰ যি ভাষা, সংস্কৃতি, সামাজিক যিটো এটা নেগেটিভ এটা নেতিবাচকভাৱে এইটো প্ৰভাৱ পৰিব, তাৰে আমি এইটো বিৰোধিতা কৰিছোঁ। UCC বিশেষকৈ আৰু CA আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগতে হিমন্ত বিশ্বক আমি প্ৰেৰণ কৰিছোঁ এটা স্মাৰক পত্ৰ, অনতি পলমে এইটো এছেম্বলিৰ মজিয়াত এইটো হেৰি কৰিব লাগে। আৰু ট্ৰাই পাৰ্টি টকৰ কাৰণে এইটো কেন্দ্ৰীয় চৰকাৰৰ লগত এইটো যোগাযোগ সোনকালে কৰিব লাগে। ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰ বৰ্তমান হোম মিনিষ্টাৰ মাননীয় শ্বাহ ডাঙৰীয়াকো আমি এটা স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। তেখেতৰ যোগেদি, তেখেতৰ নেতৃত্বত যে কাৰ্বি আংলঙৰ যিবিলাক সমস্যা হৈ আছে, স্বায়ত্তশাসিত গঠনৰ পৰা আৰম্ভ কৰি তাত CAAৰ পৰা আৰম্ভ কৰি বাউণ্ডৰী সমস্যা, বিভিন্ন সমস্যা লৈ পেলাই এইটো তেখেতে অনতি পলমে KSA, SGC, KNCক অনতি পলমে এইটো কেন্দ্ৰীয় চৰকাৰ দিল্লীত মাতি পেলাই আমাক ট্ৰাই পাৰ্টি টক এইটো কাৰণে এইটো ত্ৰিপাক্ষিক আলোচনাৰ বাবে আমি দাবী জনাইছোঁ।